নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে সিটিজেন নিউজ আৰু সিটিজেন নিউজৰ ষ্টুডিঅ'ত মই কেইটামান বিশেষ চৰ্চিত খবৰৰ সৈতে দিগন্ত ভৰালী আজিৰ দিনটোৰ কেইটামান বিশেষ চৰ্চিত খবৰ লৈ সিটিজেন নিউজৰ ষ্টুডিঅ'ত উপস্থিত হৈছোঁ আৰু প্ৰথমটো বিশেষ চৰ্চিত খবৰ আমি আগবঢ়াইছোঁ আনুষ্ঠানিকভাৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিলে চৰাইদেউ মৈদাম ক্ষেত্ৰই অন্ত পৰিল দশক জোৰা এক অপেক্ষাৰ অসমৰ তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিলে চৰাইদেউ মৈদাম ক্ষেত্ৰই এই মুহূৰ্তত আগবঢ়াইছোঁ দ্বিতীয়টো চৰ্চিত খবৰ আজিৰে পৰা পেৰিছত বিশ্বৰ ক্ৰীড়া মহাৰণ 31 জুলাইত ৰিঙত নামিব বক্সিং তাৰকা লাভলীনা বৰগোহাঁই প্ৰথমবাৰলৈ ষ্টেডিয়ামৰ পৰিৱৰ্তে নদীত হ'ব অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান আৰু ইয়াৰ তৃতীয়টো বিশেষ চৰ্চিত খবৰ এই মুহূৰ্তত আমি আগবঢ়াইছোঁ আজিৰে পৰা আৰম্ভ হ'ল APSCৰ মূল পৰীক্ষা প্ৰথমবাৰৰ বাবে APSCৰ মূল পৰীক্ষাত অসমীয়া ভাষাটো উপলব্ধ হ'ল প্ৰশ্নকাকত APSCৰ এই পদক্ষেপক আদৰণি ৰাজ্যৰ জনতাৰ এই মুহূৰ্তত আগবঢ়াইছোঁ আন এটা বিশেষ চৰ্চিত খবৰ সাহসীয় দল বিজেপিৰ নেতাকৰ্মীয়ে যোগদান কৰিব ধৰিছে বিৰোধী শিবিৰত গুৱাহাটীত বহু বিজেপি নেতাকৰ্মীয়ে যোগদান কৰে ৰাইজৰ দলত আৰু যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি অখিল গগৈক আক্ৰমণ কৰিলে ভাৰতীয় জনতা পাৰ্টীক তাৰ পিছৰটো চৰ্চিত খবৰ এই মুহূৰ্তত আগবঢ়াইছোঁ কাৰ্গিলৰ বিজয়ৰ আজি 25 বছৰ ভাৰতীয় সেনাৰ বীৰগাথা সুঁৱৰি আয়োজন কৰিছে বিভিন্ন কাৰ্যসূচী আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰ পিছৰটো খবৰ আমি এই মুহূৰ্তত আগবঢ়াইছোঁ শীঘ্ৰে 50,000 নতুন নিযুক্তিৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কলাক্ষেত্ৰত 465গৰাকী প্ৰাৰ্থীক প্ৰদান কৰে নিযুক্তি পত্ৰ প্ৰদান কৰি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে 50,000 নিযুক্তি দিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই